ৰামে স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কাটে শংখ চাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। স্বাভাৱিকতে যিবিলাক মনুষ্যৰ স্বভাৱটো লম্পট বিষয়ত অনুৰাগ সেইসকলে স্বৰ্গলৈ যাব পাৰিম বুলি আনন্দ মনেৰে হিংসা ধৰ্ম এক ঈশ্বৰ কৃষ্ণক বাদ দি নানা দেৱ দেৱতাক বলি বিধান পূজা প্ৰক্ৰিয়াৰ জৰিয়তে সন্তুষ্ট কৰিবলৈ বিচাৰি ফুৰে আৰু সেইসকলকে লম্পট স্বভাৱ বুলি কৈছে, সেইসকল বিষয় বুলি কৈছে, সেইসকলক অজ্ঞানী বুলি কৈছে কৰ্মকাণ্ড মাৰ্গটো আশ্ৰয় কৰাৰ বাবে। পুণ্য ক্ষয় হোৱাৰ লগে লগে তেওঁলোক পুনৰ নৰকলৈ উভতি আহিব লগা হয়। এতিয়া এইখিনি কথা পালন কৰিবলৈ কোনে লিখিছে? মহামানী বেদব্যাসে। লিখি দিয়াৰ কাৰণে বেদব্যাসৰ কি হ'ল? মতিচন্ন হ'ল লিখি দিয়াৰ কাৰণে। আপুনি মই যদি পালন কৰোঁ আপোনাৰ মোৰ অৱস্থাটো কি হ'ব? এতিয়া যিজনে লিখি দিলে সেইজনৰে মন স্থিৰ নোহোৱা হ'ল। আমি যদি পালন কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ মংগল হ'ব নে অমংগল হ'ব তাতেই উত্তৰটো ওলাই আছে। ইমান সুন্দৰকৈ ৩ নম্বৰ দিনটোত তিলনী কৰ্ম কৰি উপবাসে থাকি 10 নম্বৰ দিনটোত কোনোবাই দহা কৰে, সমাজ বিশেষে কোনোবাই নকৰে। 11 নম্বৰ দিনটোত কাজ কৰে দিনৰ ভাগত, ৰাতি হাজাৰী ঘোষা পাঠ হয়, তাৰ আগে আগে 14 প্ৰসংগ নাম হয়। হয়নে দেউতা? 14 প্ৰসংগ নাম 11 নম্বৰ দিনটোত কোনোবাই 13 দিনত কৰে, কোনোবাই 17 দিনত, কোনোবাই 30 দিনত কৰে। এইটো পাছৰ কথা, কোনে কেতিয়া কৰে। আমি মাত্ৰ নিয়মটোৰ কথাহে কোৱা হৈছে যে 11 নম্বৰ দিনটোতে হওক বা সেই একেটা নিয়ম 17 দিনতে কৰক, একেটা নিয়ম এমাহতে কৰক। দিনত কাজ, ৰাতিলে সাত্বিক নাম 14 প্ৰসংগ কৰে। হয়নে? 14 প্ৰসংগৰ আগে আগে কি কৰে? খাৰ মাছ খায়। খায় নে খাৰ মাছ? খায়। খাবলৈ ভকতে কৈ দিয়ে নে এইটো পৰম্পৰা? ভকতে খাবলৈ কৈ থৈ নাযায় নহয় দিনত? নাযায়। দিনৰ ভাগত নাম হয়, নামৰ আগত আপোনালোকে ভাত পানী খাই লয় নি? নাখায়, উপবাসে থাকে নহয়। চোৱা হৈ থাকে আপোনালোকৰ ঘৰখন। সেইকাৰণে 10 নম্বৰ দিনা মাহ প্ৰসাদ কাৰ ঘৰত তিয়ায়? মানুহ মৰাজনৰ ঘৰত নে বংশ পৰিয়ালৰ বিপৰীত গৃহস্থীয় ঘৰ? বিপৰীত ঘৰ। তাৰমানে আমাৰ ঘৰত চোৱা আছে, সেইকাৰণে মাহ প্ৰসাদ তিয়াব নোৱাৰো। তাৰপৰা 11 নম্বৰ দিনা কি হয়? উৎসৰ্গণী সেৱা, অৰ্চনী সেৱা ভাগ কৰাৰ পাছত নাম আশ্ৰয় কৰাৰ পাছতহে সেৱকীসকলে কিবা এটা আহাৰ খাব পাৰে। সুন্দৰভাৱে সাত্বিক ভাৱাপন্ন হৈ থাকে। তাৰপাছত এই 3 খাৰ নামৰ ভিতৰত ষষ্ঠ নামখাৰ হ'ল ৰাতি 14 প্ৰসংগ নামখাৰ। তাৰপাছত হাজাৰী ঘোষা পাঠ হয় গোটেই ৰাতিটো। 14 প্ৰসংগৰ আগে আগে কিহে ভাতটো খায়? মাছে। তাৰপিছত কি কৰে? সেৱা কৰে। কি গায়? মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাই। এতিয়া নিয়মটো শুদ্ধ হ'ল নে নহ'ল? এতিয়া এইখিনি লিখা আছে বেলেগ শাস্ত্ৰত। কোনে লিখি দিলে? ব্যাসে। সেই নিয়মখিনি পালন কৰিবলৈ গৈ লিখি দিয়াৰ কাৰণে ব্যাসৰ মতিচন্ন হ'ল। আপুনি আমি পালন কৰিবলৈ যদি যাওঁ তেতিয়াহ'লে তেনেধৰণৰ কৰ্মৰ পৰা আপোনাৰ মোৰ লাভ কি হ'ব? আমি সকলোৱে ভাগৱত পঢ়িলে উত্তৰটো পাই যাম। আৰু দেৱঋষি নাৰদে ক'লে, যদি জ্ঞানীগণে তাকো কৰে নিবাৰণ, কোনো এটা সময়ত যদি জ্ঞানী পুৰুষৰ জন্ম হয়, সেই জ্ঞানীজনে যদি তাক নকৰিবলৈ কয়, তেতিয়া তেওঁক বাকীসকলে কি বুলি ক'ব জানা? আউৰতাৰ বাক্য কন মানে কুজন। বাকীসকলে কোনো তেওঁৰ কথাখিনি মানি নলয়। আৰু মানি নোলোৱাৰ পাছতো তেওঁ কি বুলি ক'ব জানানে? বুলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত। এজনলৈ চোৱা,
বোলে কি হ'ল এজন বিয়াখতকৈ পণ্ডিত ওলালেহি হেৰ স্বয়ং বিয়াখে লিখি থৈ গ'ল এইবিলাক নিয়ম কৰিবলৈ এইজনে আকৌ নকৰিবলৈ কৈছে দেখা একেবাৰে বিয়াখতকে পণ্ডিত সেই বুলি কৈ সেই জ্ঞানী পুৰুষজনক সমাজৰ বাকীসকলে ইটিকিং কৰিব ককৰ্থনা কৰিব গতিকে বিয়া দুই প্ৰকাৰে প্ৰত্যক্ষ আৰু পৰোক্ষ দুই প্ৰকাৰে তোমাৰ গাতে শাস্ত্ৰই কিন্তু দুখ দিছে গতিকে সময় এতিয়াও আছে তুমি জীৱৰ কল্যাণৰ হকে এতিয়াও চিন্তা কৰা এই বুলি দেৱঋষি নাৰদে ব্যাসক উপদেশ প্ৰদান কৰিছে অৰ্থাৎ বেমাৰৰ ঔষধটো দিবলৈ গৈছে বেমাৰটো কি মন খেলি মেলি মন উগুল থুগুল এতিয়া আপুনি মই যদি শিৱৰাত্ৰিৰ দিনা বন্তি এগছ দিওঁগে সেই একে গছি বন্তি দিয়া মানুহজনে নামঘৰত আহি বন্তি কেলে দিয়ে তেওঁ শিৱ মন্দিৰত দিওঁতে মনটো শুদ্ধ হ'বই লাগিছিল নামঘৰলৈ আকৌ আহিবলৈ প্ৰয়োজন নাই নহয় যদি নামঘৰত দিওঁতে আপোনাৰ মনটো শুদ্ধ হৈছে তেতিয়াহ'লে শিৱৰাত্ৰিত চাকি দিবলৈ নগলেও হয় কাৰণ আমাৰ মনটো যিকোনো প্ৰকাৰে খেলি মেলি সেই খেলি মেলি লগা মনটোক এক নিৰ্দিষ্ট স্থানলৈ আনিব পাৰিব কেৱল সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই কৰ্ণ পথেৰে ঈশ্বৰৰ নাম হৃদয়ত প্ৰৱেশ কৰাৰ একমাত্ৰ ব্যৱস্থাটো হ'ল ভকতৰ সংগ আৰু ভকতৰ সংগত গৈ ঈশ্বৰৰ নাম শুনি হৃদয়ৰ মাজত ঈশ্বৰৰ নাম প্ৰকাশমান হৈ সেই নামে যদি আপোনাক মোক ক্ৰিয়া কৰিছে তেতিয়াহ'লে আপুনি মই শুদ্ধ হ'ব পাৰিম আৰু যদি ক্ৰিয়া কৰা নাই তেতিয়াহ'লে আজি বোলে বিশ্বকৰ্মা কাইলৈ বোলে সৰস্বতী পূজা পৰহিলে বোলে দুৰ্গা পূজা সকলোলৈকে আপুনি মই যাব পাৰিম এইটো হ'ল আমাৰ ব্যৱস্থাবিলাক এৰা প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিল তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় তুমি পোনপটীয়াভাৱে ঈশ্বৰ কৃষ্ণদেৱক চিন্তা কৰিলে জীৱৰ মংগল হ'ব এইটো কথা বাকী শাস্ত্ৰবিলাকত নকলা কলা কি বিভিন্ন দেৱধৰ্ম হিংসা ধৰ্ম পশু পক্ষী শৰণ কৰাই নিয়মবিলাক পালন কৰিবলৈ সিজিল তোমাত ঋষি পৰম অন্যায় এইটোৱে হ'ল তোমাৰ পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায় সেইটোৱে হ'ল তোমাৰ মনটো অশান্তি হোৱাৰ মূল কাৰণটো নানা দেৱতাক পূজা কৰা বলি বিধান মানি চলা যাগ যজ্ঞ মানিবলৈ কোৱা এই নিয়মবিলাক নকৰি এক কৃষ্ণদেৱ কৰিউক সেৱ ধৰিও তাহান নাম কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা তান কাম এই উপদেশটো তুমি নিদিলা এৰা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ মই তোমাক উপদেশ দিওঁ শুনা তুমি আকৌ এভাগ শাস্ত্ৰ লিখা যাৰ নাম হ'ব মহাভাগৱত আৰু ইয়াত কি থাকিব কি নাথাকিব কওঁ শুনা ইয়াত থাকিব গোবিন্দৰ গুণনাম আৰু যি গোবিন্দৰ গুণনাম শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ শৌক তোমাৰ মনোৰম ক্লেশ শ্ৰৱণ কীৰ্তন মাত্ৰকে মনৰ মহাক্লেশবিলাক জীৱৰ নাইকিয়া হৈ যাব
এনে শাস্ত্ৰ হ'ল মহাভাগৱত আৰু ইয়াত থাকিব গোবিন্দৰ গুণৰ নাম সেই ব্যাস তুমি শুনাচোন যদ্যপি ভকতি নববিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত আতি তুষ্ট সুন্ত হৰি যদিও ঈশ্বৰৰ কৃপা লাভ কৰিবলৈ জীৱই শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন এই 9 বিধ ভক্তি আশ্ৰয় কৰিব লাগে ইয়াৰ ভিতৰত কিন্তু শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ ভকতে যতেক গাৱৈ গুণ নাম ছয় তাৰ মালা গান্ধিয়া পিন্ধন্ত কৃপাময় ভকতে যিমানে যিমানে কৃষ্ণ নাম গাই থাকিব মুখেৰে ভাবি থাকিব মনেৰে সিমানে সিমানে নামৰ মালা গাঁঠি গাঁঠি ভগৱন্ত পুৰুষে বৈকুণ্ঠত বক্ষস্থলত পৰিধান কৰি থাকিব মানে ভগৱন্তই নামৰ মালা গ্ৰহণ কৰা মানে আপোনাক মোক কৃপা কৰা ভগৱন্তই নোলোৱা গ্ৰহণ নকৰা মানে আপোনাৰ মোৰ অমংগল ভগৱন্তই গ্ৰহণ কৰা মানে আপোনাৰ মোৰ মংগল কিবা এটা বস্তু আমাক যদি কোনোবাই দিয়ে তেতিয়া আমি হাত পাতি লোৱাৰ লগে লগে আমাৰ হাতত থকালৈকে বস্তুটোৰ গৰাকী আমি আছিলো আমাৰ হাতৰ পৰা যেতিয়া সন্মুখৰ জনক আমি দি দিলো যিজনে ললে তাৰ পাছৰ পৰা সেই বস্তুটোৰ গৰাকী তেওঁ হৈ গল যেতিয়া আমি এজনক দি দিম ঠিক তেনেকৈ আমাক কোনোবাই মৰম কৰিলে বিপৰীতে আমাক কোনোবাই গালি পাৰিলে যদি আমিও সমানে সমানে গালি পাৰি দিওঁ তেতিয়াহ'লে সমান সমান হৈ যায় যদি আমাক কোনোবাই গালি পাৰোতে আমি যদি এখাৰু মুখেৰে নেমাতো তেতিয়াহ'লে গালিখিনি কাৰ ভাগৰ হৈ থাকিব যিজনে গালি পাৰি আছিলে সেইজনৰে হৈ থাকিব সেই নিয়মবিলাক আমি চিন্তা কৰাটো ভাল কোনোবাই আমাক গালি পাৰিলে বুলি আপুনি আমি যে উভতি গালি পাৰি দিব লাগিব এইটো কথা আমাৰ শাস্ত্ৰত নাই শিকোৱা যিটো বস্তু আমি কাৰোবাক দিলে তেওঁৰ ললেহে তেওঁৰ হ'ব নললে আমাৰে হৈ থাকিব গতিকে আমি যদি কাৰোবাক গালি পাৰো সিজনে নললে সেই গালিখিনিও আমাৰে হৈ থাকিব সেইখিনিয়ে আমাকহে ক্ৰিয়া কৰিব তেওঁ অকণমানো ক্ৰিয়া নকৰে গতিকে ইয়াত সিদ্ধান্ত দিছে ভকতে যতেক গাৱৈ গুণ নাম ছয় ভকতে যিমানে যিমানে ভগৱন্তৰ গুণজগ শ্ৰৱণ কৰিব কীৰ্তন কৰিব সিমানে সিমানে ভগৱন্ত সন্তুষ্ট হৈ ভকতৰ সেই নামৰ মালা ভগৱন্তই শৰীৰত পৰিধান কৰি সেই নাম আশ্ৰয় কৰা ভকতক সিমানে সিমানে কৃপা কৰি থাকে অ হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান এই পৰম সত্যটো উপলব্ধি কৰি সেই মহামানী বেদব্যাস তুমি এভাগ শাস্ত্ৰ নিৰ্মাণ কৰা ৰচনা কৰা যাৰ নাম হ'ব ভাগৱত ইয়াত থাকিব গোবিন্দৰ গুণনাম ই হ'ব কেৱল কৃষ্ণ চৰিত্ৰ প্ৰধান য'ত জীৱৰ কল্যাণ সাধন হ'ব এই বুলি দেৱঋষি নাৰদে ব্যাসক উপদেশ প্ৰদান কৰিছে